নমস্কাৰ চাই আছে নিটক্স আৰু মই ভাৰ্গৱ দ্বাৰা সমগ্ৰ ৰাজ্য জুকাৰি গৈছে এটা জঘন্য ঘটনাই ধিঙত সংঘটিত হৈছে ৰাজ্য কপাই যোৱা এক ভয়ংকৰ জঘন্য ঘটনা এক ধৰ্ষণ কাণ্ড সংঘটিত হৈছে ধিঙত কলিকতাৰ মমিতা কাণ্ডৰ পিছত এবাৰ ধিঙত সংঘটিত হৈছে আন এক মমিতা কাণ্ড ঘটনাটো কেনে ধৰণৰ এগৰাকী কিশোৰী এগৰাকী নাবালিকা ক্লাস 10 এগৰাকী নাবালিকা টিউচন কৰি ঘৰলৈ আহি আছিল ঘৰলৈ আহি থকাৰ অৱস্থাতে তিনিটাকৈ নৰধামে তিনিটাকৈ পাখণ্ডই তিনিটাকৈ মানুহে ধৰ্ষণ কৰিলে নাবালিকা গৰাকীক আৰু ধৰ্ষণ কৰি ৰাস্তাত উলংগ কৰি পেলাই থৈ যায় এক অমানৱীয় ঘটনা এক ভয়ংকৰ জঘন্য ঘটনা যেটো ঘটনা শুনাৰ পিছত আপোনাৰ গাৰনুম হয়তো এই মুহূৰ্তত হিয়ৰ উঠিছে আৰু এই জঘন্য ধৰ্ষণ কাণ্ড সংঘটিত হল ধিঙত সেই জঘন্য ঘটনা কেন্দ্ৰ কৰি এটা দেখিবলৈ পোৱা গৈছে কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কিছু সময় পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ধিঙৰ এই জঘন্য ধৰ্ষণ কাণ্ডত তাক লৈ সামাজিক মাধ্যমত এটা বিশেষ পোষ্ট কৰিছে যত হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে ধিঙৰ জঘন্য ধৰ্ষণ কাণ্ডৰ হৈতে যি কেটা দুষ্কৃতিকাৰী যি কেটা পাখণ্ড জড়িত হৈ আছে হে কোনো এটা পাখণ্ড হাৰি যাব নোৱাৰিব কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰা হ'ব কোনো কাৰণতে হে দুষ্কৃতিকাৰী হাৰি যাব নোৱাৰিব সমান্তৰালকৈ হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙক ধিঙৰ সেই ঘটনাস্থললৈ যাবলৈ নিৰ্দেশ দিছে স্পষ্ট ৰূপত হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে কোনো কাৰণতে অপৰাধী হাৰি যাব নোৱাৰিব আৰক্ষীৰ হাতৰ পৰা আৰু আইনৰ হাতৰ পৰা সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে আজি পুৱাৰে পৰা ধিঙত পৰিস্থিতি যথেষ্ট ভয়ংকৰ হৈ পৰিছে হাজাৰ হাজাৰ লোক ওলাই আহিছে ধিঙৰ ৰাজপথলৈ এক প্ৰকাৰ ক'ব গ'লে প্ৰতিবাদকাৰী প্ৰতিবাদত স্তব্ধ হৈ পৰিছে সমগ্ৰ ধিং এই মুহূৰ্তৰ এই ডাঙৰ খবৰ জনাইছো আটাইতকৈ ডাঙৰ খবৰ এই মুহূৰ্তৰ ধিং কাণ্ডক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনো কাৰণতে ৰেহাই নাপাব ধৰ্ষণকাৰীয়ে ডিজিপি জিপি সিঙক ধিঙৰ ঘটনাস্থললৈ যাবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুখীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লবলৈ নিৰ্দেশ জাৰি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধিং কাণ্ডক লৈ সামাজিক মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া দুষ্কৃতিকাৰীক কোনো কাৰণতে ৰেহাই নিদিও বুলি মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পলম নকৰো কি কৈছে হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত হে বিশেষ ফেসবুক পোষ্টটো দেখুৱাইছো আৰু আমি এই মুহূৰ্তত পঢ়ি শুনাবলৈ চেষ্টা কৰিছো হিমন্ত বিশ্ব শৰ্মাই লিখিছে ধিঙৰ কিশোৰীৰে সংঘটিত ভয়ানক ঘটনাটো মানৱতাক ভুল উন্থিত কৰা অপৰাধ আৰু এই ঘটনাই আমাৰ বিবেক তথা প্ৰতিজন সভ্য মানুহক আঘাত কৰিছে আমি যেতিয়ালৈকে অপৰাধীক মহামান্য আইনৰ আওতাৰ ওচৰলৈ লৈ যাব নোৱাৰো তেতিয়ালৈকে আমি জিৰণি নলওঁ মই অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক এই বিষয়টো সম্পূৰ্ণ তদাৰক কৰিবলৈ নিৰ্দেশনা দিছো আৰু এনে নাৰকীয় কাণ্ডৰ সৈতে জড়িত দানৱৰ বিৰুদ্ধে দ্ৰুত তথা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছো পুনৰবাৰ পঢ়ি দিছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূৰ্বে এটা সামাজিক মাধ্যমত পোষ্ট কৰিছে য'ত কৈছে ধিঙৰ কিশোৰীয়া সংঘটিত ভয়ানক ঘটনাটো মানৱতাক ভুল উন্থিত কৰা অপৰাধ আৰু এই ঘটনাই আমাৰ বিবেক তথা প্ৰতিজন সভ্য মানুহক আঘাত কৰিছে আমি যেতিয়ালৈকে অপৰাধীক মহামান্য আইনৰ আওতাৰ ওচৰলৈ লৈ যাব নোৱাৰো তেতিয়ালৈকে আমি জিৰণি নলওঁ আমি কঠোৰতকৈ কঠোৰ ব্যৱস্থা হাতত লমে মই অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙক এই বিষয়টো সম্পূৰ্ণ তদাৰক কৰিবলৈ নিৰ্দেশনা দিছো আৰু এনে নাৰকীয় কাণ্ডৰ সৈতে জড়িত দানৱৰ বিৰুদ্ধে দ্ৰুত তথা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছো আৰু ইয়া হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সামাজিক মাধ্যমত দিয়া ফেসবুক পোষ্ট আৰু এই পোষ্টটোত স্পষ্ট ৰূপত হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে কোনো কাৰণতে দুষ্কৃতিকাৰী হে দানৱ হাৰি যাব নোৱাৰিব আমি যদি ধিঙলৈ যাওঁ ধিঙত এই মুহূৰ্তলৈকে প্ৰতিবাদ মুখৰ হৈ আছে সমগ্ৰ ধিং হাজাৰ হাজাৰ জনতা এনে ধৰণে এগৰাকী নাবালিকাৰ ন্যায়ৰ বাবে এনে ধৰণে ওলাই আহিছে ৰাজপথলৈ হাজাৰ হাজাৰ জনতা
প্ৰতিবাদ সাব্যস্ত কৰিছে নাৰী নিৰ্যাতন বন্ধ হওক ধৰ্ষণকাৰীক ফাঁচি দিয়ক এনেবোৰ শ্লোগানেৰে এনেবোৰ দাবীৰে পৰিস্থিতি উত্তপ্ত কৰি তুলিছে প্ৰতিবাদকাৰীয়ে হাজাৰ হাজাৰ জনতা এয়া ধিঙৰ ৰাজপথৰ দৃশ্যাংশ এই মুহূৰ্ত দেখুৱাইছে আপোনালোকে নিজে ভাবক যে ৰাজ্য কপাই গৈছে ভয়ংকৰ জঘন্য ধৰ্ষণ কাণ্ডত এগৰাকী নাবালিকা হাৰি নগল ধিঙৰ সেই তিনি পাখণ্ডৰ পৰা সেই তিনি পাখণ্ডই ভয়ানক ঘটনা সংঘটিত কৰিলে ধিঙত এগৰাকী নাবালিকাক ধৰ্ষণ কৰিলে আৰু ধৰ্ষণ কৰি উলংগ দেহাৰে পেলাই থৈ গ'ল ৰাজপথত এক গাৰ নোম শিয়ৰি উঠা এক ভয়ংকৰ জঘন্য ঘটনা সংঘটিত হৈছে ধিঙত আমি পুনৰবাৰ কৈছো যি ঘটনা সংঘটিত হ'ল সেই ঘটনা কল্পনাৰো বাহিৰত তিনি পাখণ্ড তিনি দানৱ আচলতে সেই তিনি দানৱে এগৰাকী নাবালিকাক ধৰ্ষণ কৰিলে এফালে যদি আমি চাওঁ কলিকতাত মমিতা কাণ্ড সংঘটিত হৈছে ঠিক একেধৰণৰ অনুৰূপ ঘটনা সংঘটিত হৈছে এবাৰ অসমৰ ধিঙত তিনি পাখণ্ডই যি কাণ্ড কৰিলে যি ঘটনা সংঘটিত কৰিলে তাক লৈ এতিয়া সমগ্ৰ অসমৰ জনতা কঁপি উঠিছে সমগ্ৰ অসমৰ জনতাই এটাই দাবী কৰিছে এই যি তিনিটা ধৰ্ষণকাৰী সেই তিনিটা ধৰ্ষণকাৰীক যাতে কঠোৰতকৈ কঠোৰ শাস্তি বিহে এই দাবী উত্থাপন কৰিছে অসমৰ কোটি কোটি জনতাই পুনৰবাৰ কৈছো কালি নিশাৰ ভাগত সংঘটিত হৈছে ভয়ংকৰ জঘন্য ঘটনাটো নগাঁৱৰ ধিঙত দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক দলবদ্ধভাৱে অপকৰ্ম কৰিলে ধৰ্ষণ কৰিলে আৰু তাৰ পিছত পথৰ দাঁতিত পেলাই থৈ গ'ল আৰু তিনি দুৰ্বৃত্তই সংঘটিত কৰিছে জঘন্য ঘটনা দলবদ্ধ ধৰ্ষণ কৰা হৈছে এগৰাকী কিশোৰীক আৰু মুমূৰ্ষ অৱস্থাত ৰাইজে উদ্ধাৰ কৰে কিশোৰীগৰাকীক উলংগ অৱস্থাত উদ্ধাৰ কৰা হৈছে কিশোৰীগৰাকীক আৰু ততাতৈয়াকৈ সংকটজনক অৱস্থাত কিশোৰীগৰাকীক প্ৰেৰণ কৰা হৈছিল নগাঁও অসামৰিক চিকিৎসালয়লৈ আমি আকৌ জনাব বিচাৰিছো যে কিশোৰীগৰাকীয়ে টিউচনৰ পৰা ঘৰলৈ আহি আছিল আৰু আহি থাকোঁতে সংঘটিত হৈছে ভয়ংকৰ ঘটনা যি ঘটনাই জোকাৰি গৈছে সমগ্ৰ অসম তিনি পাখণ্ড অপকৰ্ম কৰি পেলাই থৈ যোৱা প্ৰত্যক্ষ কৰিছিল আনকি একাংশ পথচাৰীয়ে প্ৰথমে কিশোৰীগৰাকীক ধিং এফআইউত ভৰ্তি কৰা হৈছিল যদিও অৱস্থা অতি সংকটজনক হোৱাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় বৰ্তমান সময়ত জীৱন মৃত্যুৰে যুঁজি আছে কিশোৰীগৰাকী এক ভয়ংকৰ ঘটনা কিশোৰীগৰাকী মুমূৰ্ষ অৱস্থাত জংঘলত পথৰ দাঁতিত পৰি আছিল প্ৰায় এঘণ্টা সময় পথৰ দাঁতিত সম্পূৰ্ণ উলংগ অৱস্থাত পৰি আছিল কিশোৰীগৰাকী আপুনি নিজে এবাৰ কল্পনা কৰক কেনে ভয়ংকৰ ঘটনা গাৰ নোম শিয়ৰি উঠা এই ঘটনাৰে যি কেইটা পাখণ্ড যি কেইটা ধৰ্ষণকাৰী যি কেইটা নৰাধাম জড়িত হৈ আছে সেই কেইটা ধৰ্ষণকাৰীক সেই কেইটা দানৱক কঠোৰতকৈ কঠোৰ শাস্তি দিয়ক ফাঁচি দিয়ক সেই দাবী সজোৰে দাবী জনাইছে উত্থাপন কৰিছে এইসকল জনতাই চাওক প্ৰতিবাদত এনেধৰণে স্তব্ধ হৈ পৰিছে সমগ্ৰ ধিং মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ ব্যৱস্থা হাতত লৈছে হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা এটাই কথা কোৱা হৈছে স্পষ্ট ৰূপত যি এই নাৰকীয় ধৰ্ষণ কাণ্ডৰ সৈতে জড়িত হৈ আছে যি তিনিটা পাখণ্ড যি তিনিটা দানৱ সেই তিনিটা দানৱ কোনো কাৰণতে হাৰি যাব নোৱাৰিব যেতিয়ালৈকে আইনৰ মহামান্য আইনৰ আওতালৈ সেই তিনিটা পাখণ্ডক আনিব নোৱাৰো তেতিয়ালৈকে আমি জিৰণি নলওঁ এয়া হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক পোষ্ট ধিং কাণ্ডক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই এফালে যদি আমি চাওঁ তেনেহ'লে প্ৰতিবাদকাৰীয়ে দাবী জনাইছে ফাঁচি দিয়ক সেই তিনি পাখণ্ডক সেই তিনিটা দানৱক একাংশই দাবী কৰিছে এনকাউণ্টাৰ কৰক এনেধৰণৰ দাবী উত্থাপন হৈছে এই মুহূৰ্তত প্ৰতিবাদত স্তব্ধ হৈ পৰিছে সমগ্ৰ ধিং এম্বুলেন্সৰ সহায়ত আমি প্ৰতিবাদস্থলীলৈ লৈ যাব বিচাৰিছো চাওক কেনেধৰণৰ পৰিস্থিতি উদ্ভৱ হৈছে এই মুহূৰ্তত ধিঙত এগৰাকী নাবালিকাৰ এগৰাকী ছাত্ৰীৰ ন্যায়ৰ দাবীত এনেধৰণে ৰাজপথলৈ ওলাইছে নিজৰ ঘৰৰ কাম বন এৰি পাকঘৰ এৰি এইসকল মহিলা তেওঁলোকে হাতে হাতে প্লে কাৰ্ড লৈ এটাই দাবী জনাইছে ফাঁচি দিয়ক এই যি তিনিটা ধৰ্ষণকাৰী যি তিনিটা দানৱ আচলতে সেই তিনিটা দানৱক ফাঁচি দিয়ক হয়তো এনকাউণ্টাৰ কৰক অন্যথা ফাঁচি দিয়ক এই দাবী জনাইছে প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে কাৰ্ড লৈ পৰিস্থিতি উত্তপ্ত হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই
আৰক্ষী সঞ্চালক প্ৰধান GP সিঙক নিৰ্দেশ দিছে ঢিঙৰ ঘটনাস্থলীলৈ যাওক আৰু পৰ্যবেক্ষণ কৰক সমগ্ৰ পৰিস্থিতি আৰু কঠোৰ স্থিতি আপোনালোকে গ্ৰহণ কৰক। অসম আৰক্ষীক এই নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপুনি নিজে এবাৰ কল্পনা কৰক, এগৰাকী ছাত্ৰী টিউচন কৰি আছিল, টিউচন কৰি ঘৰলৈ আহি আছিল, সেই ঘৰলৈ আহি থকা অৱস্থাতে তিনিটাকৈ দানৱে, তিনিটাকৈ পাখণ্ডই ধৰ্ষণ কৰিলে, দলবদ্ধ ধৰ্ষণ কৰিলে 10মান শ্ৰেণীৰ এগৰাকী ছাত্ৰী। গাৰ নোম আপোনাৰ শিয়ৰি উঠিছে এই মুহূৰ্তত। আমি কৈছো যি তিনিটা নৰাধাম, যি তিনিটা ধৰ্ষণকাৰী, যি তিনিটা দানৱ, সেই দানৱৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ ব্যৱস্থা হাতত লওক, পদক্ষেপ হাতত লওক ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কাৰণ এগৰাকী নাবালিকাৰ সৈতে যি কাণ্ড বা ঘটনা সংঘটিত হ'ল সেয়া অকল্পনীয়। দলবদ্ধ ধৰ্ষণ আৰু তাৰ পাছত ৰাস্তাৰ দাঁতিত পেলাই থৈ গ'ল উলংগ অৱস্থাত। এবাৰ আপুনি কল্পনা কৰক কেনেধৰণৰ এক ভয়ংকৰ ঘটনা সংঘটিত হ'ল ঢিঙত। পলম নকৰোঁ, পোনে লৈ যাব বিচাৰিছোঁ আমাৰ সাংবাদিক উপস্থিত আছে ঢিঙৰ প্ৰতিবাদস্থলীত। এই মুহূৰ্তত আমাৰ সাংবাদিকৰ ওচৰলৈ লৈ যাব বিচাৰিছোঁ এনি টকছৰ দৰ্শকক। মৌমিতাকাণ্ডৰ পিছতে ঢিঙত পুনৰ সংঘটিত হৈছে এক মৌমিতাকাণ্ড। যোৱাকালি এগৰাকী কিশোৰী টিউচনৰ পৰা আহি থকা অৱস্থাত ধৰ্ষণ কৰি পথৰ দাঁতিত মুৰ্মুখ অৱস্থাত পেলাই থৈ গৈছে আৰু তাৰ পিছতে কিছু প্ৰত্যক্ষদৰ্শীয়ে প্ৰত্যক্ষ কৰি পেলাই ঢিং আৰক্ষীক অৱগত কৰাৰ পিছতে ঢিং এফআইআৰত ভৰ্তি কৰা হয়। যদিও উন্নত চিকিৎসাৰ বাবে পৰৱৰ্তী সময়ত কিশোৰীগৰাকীক নগাঁও মেডিকেল কলেজলৈ লৈ যোৱা হৈছে। তাৰ পৰিপ্ৰেক্ষিতত আজি ঢিঙত এক প্ৰতিবাদমুখৰ পৰিৱেশ সৃষ্টি হৈছে। মোৰ সহযোগীয়ে ইয়াৰ কিছু দৃশ্যাংশ দেখুৱাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। কি গোটেই মহিলা কি পুৰুষসকলে ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে আৰু ঢিঙত এক প্ৰতিবাদমুখৰ পৰিৱেশ সৃষ্টি হৈছে। এগৰাকী কিশোৰীক ধৰ্ষণ কৰাৰ কাৰণে এই ঢিঙত এক প্ৰতিবাদমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। মই কিছু লোকৰ কাষলৈ যাবলৈ চেষ্টা কৰিম, মই পোনে কিছু লোকৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। হয়, ঢিঙত যি এক ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে, কি ক'ব? ধৰ্ষণৰ কাণ্ড হৈ আছে, অতিকে লজ্জাজনক, অতিকে নিমূল দুখজনক কথা হৈছে। যদি এই ঘৰখন বন্ধ নহয় তেতিয়াহ'লে আমি এই যি প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছোঁ অনাগত দিনত প্ৰতিবাদ চলিয়ে থাকিব। প্ৰশাসনে এই বিষয়ত কি পদক্ষেপ লৈছে বৰ্তমানলৈকে? প্ৰশাসনৰ পদক্ষেপ একোৱেই আমি দেখা নাই, এতিয়ালৈকে এজনো কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই। 7টা বজালৈকে আজি সময় আছে, যদি সেই সময়লৈকে তেওঁলোকে কৰায়ত্ব কৰিবলৈ সক্ষম নহয় তেতিয়াহ'লে আমি যি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ এই প্ৰতিবাদী কাৰ্যসূচী চলি আছে। এগৰাকী ছোৱালী হিচাপে যোৱাকালি যি এগৰাকী কিশোৰীক ধৰ্ষণ কৰা হৈছে, একে কম বয়সীয়া এগৰাকী কিশোৰী টিউচন পৰা থকা অৱস্থাত ধৰ্ষণ কৰা হৈছে। ঢিঙত এনেকুৱা ধৰণৰ আগতো হৈছে, স্প্ৰে গাঁৱকে ধৰি পেলাই এগৰাকী স্প্ৰে কৰি পেলাই এগৰাকী বয়োজ্যেষ্ঠক ধৰ্ষণ কৰাৰো এক অভিযোগ উঠিছিলে। পৰৱৰ্তী সময়ত আজি দেখা গৈছে যে যোৱাকালি এগৰাকী কিশোৰীক ধৰ্ষণ কৰি পথৰ দাঁতিত মুৰ্মুখ অৱস্থাত পেলাই থৈ গৈছে। এগৰাকী মহিলা হিচাপে, এগৰাকী ছোৱালী হিচাপে কি ক'ব? মহিলা হিচাপে, ছোৱালী হিচাপে অতিকে আজি লজ্জাজনক অনুভৱ কৰিছোঁ, অতিকে দুখজনক অনুভৱ কৰিছোঁ। ঘৰৰ পৰা বাহিৰ ওলাবলৈ ভয় লগা হৈছে। এনেকুৱা এটা পৰিস্থিতি ঢিঙত গঢ়ি উঠিছে নহয় যে আমি টিউচন কৰিবলৈ যাবলৈ ভয় কৰে, আমাৰ ল'ৰা ছোৱালী কলেজ যাবলৈ ভয় কৰে, স্কুল যাবলৈ ভয় কৰে। এনেকৈ হ'লে কেনেকৈ থাকিব? যিহেতু চৰকাৰে বহুত আঁচনি উলিয়াইছে মহিলাৰ কাৰণে, কিন্তু মহিলাৰ সুৰক্ষা আঁচনিখন আজিলৈকে উলিয়াব পৰা নাই। গতিকে ধিক্কাৰ দিছোঁ এক প্ৰকাৰে যে চৰকাৰে যি আঁচনি দিছে সেই আঁচনি আমাক নালাগে। যি অৰুণোদয় আঁচনি দিছে, নিযুত মইনা আঁচনি দিছে, সেই আঁচনি আমাক নালাগে। আমাৰ অকল মহিলাসকলক সুৰক্ষা লাগে। ইতিমধ্যে মোক সহযোগী দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম। ইতিমধ্যে নগাঁও আৰক্ষী অধীক্ষক আহি পেলাই উপস্থিত হৈছে। পৰিৱেশ নিয়ন্ত্ৰণৰ কাৰণে নগাঁও আৰক্ষী অধীক্ষক আহি উপস্থিত হৈছে। মোৰ কেমেৰা সহযোগীয়ে দেখুৱাইছে, ইয়াৰ কিছু দৃশ্যাংশ দেখুৱাই আছে। বৰ্তমান সময়ত প্ৰতিবাদস্থলীত নগাঁও আৰক্ষী অধীক্ষক আহি উপস্থিত হোৱা দেখা গৈছে। মৌমিতাকাণ্ডৰ পিছতে ঢিঙত পুনৰ
দেখুৱাইছো এই মুহূৰ্তত চাওক কি ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ এনেধৰণে ৰাজপথলৈ ওলাইছে হাজাৰ হাজাৰ মহিলা কুলাত কেঁচুৱালৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে এগৰাকী কণমানি এগৰাকী নাবালিকাৰ ন্যায়ৰ দাবীত এনেধৰণে হজুৰে প্ৰতিবাদ হৈছে ধিঙত বৰ্তমান স্তব্ধ হৈ পৰিছে প্ৰতিবাদকাৰীয়ে এটাই দাবী উত্থাপন কৰিছে ধৰ্ষণকাৰীক ফাঁচি দিয়ক এই দাবী উত্থাপন কৰিছে কোনোবা একো দাবী কৰিছে এনকাউন্টাৰ কৰিব লাগে ধৰ্ষণকাৰী আমি ইতিমধ্যে উল্লেখ কৰিছো যে এগৰাকী ছাত্ৰী ক্লাছ 10ত পঢ়ি আছিল সেই ছাত্ৰীগৰাকী টিউচন কৰি ঘৰলৈ আহি থকা অৱস্থাতে তিনিটাকৈ নৰাধমে তিনিটাকৈ দানৱে ধৰ্ষণ কৰে আৰু উলংগ অৱস্থাতে কিশোৰীগৰাকী নাবালিকা গৰাকীক পথৰ দাঁতিত পেলাই থৈ যায় প্ৰায় এঘণ্টা সময় ধৰি পথৰ দাঁতিত উলংগ অৱস্থাতে পৰি থাকে নাবালিকা গৰাকী আৰু বৰ্তমান সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ নিৰ্দেশ দিছে অসম আৰক্ষীক যাতে এই তিনিটাকৈ দানৱক বিচাৰি কঠোৰতকৈ কঠোৰ শাস্তি বিহেতাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া আমাৰ হাতত আহি পৰিছে এনিটক্সৰ হাতত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া ধিং কাণ্ডক লৈ ধিঙৰ জঘন্য ধৰ্ষণ কাণ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমটো প্ৰতিক্ৰিয়া কি কৈছে ল্যান্ড প্লট এটা আমাক চাই দিব লাগে যাতে আমি এসেম্বলি ইলেকশনৰ আগতে হাইলাকান্দি মেডিকেলৰ ফাউণ্ডেশ্যন কৰিব পাৰোঁ তাৰ উপৰিও হাইলাকান্দি ডিষ্ট্ৰিক্ট লাইব্ৰেৰী অডিটৰিয়ামটো কমপ্লিটলি ভাঙি এটা নতুন এয়াৰ কণ্ডিশ্যন অডিটৰিয়াম বনাবৰ কাৰণে মই 20 কোটি টকা আজি এনাউন্স কৰিছোঁ হি হাইলাকান্দিৰ কাৰণে খুব প্ৰয়োজন আছিলে আৰু ভাল এটা অডিটৰিয়াম হৈছে উইদিন 10 ডেজ আমাৰ কাম আৰম্ভ হৈ যাব গতিকে যি ধৰণে কথা দিছিলোঁ সেই ধৰণে বিভিন্ন জনৰ লগত ডিছকাশ্যন চলি স্যাৰ ধিঙত ক্লাছ 10ৰ ছোৱালীক ৰেপ কৰা হ'ল এইটো মাইনৰিটি এৰিয়া য'ত অসমীয়া মানুহ মাইনৰিটি কেনেকৈ স্বীকৃতি দিব যোৱা লোকসভা নিৰ্বাচনৰ পিছত অসমত এনেকুৱা 22টা ঘটনা ঘটিছে আৰু আজি এইটো 23 নম্বৰ আৰু এই গোটেই ঘটনাটোৰ বিলাকৰ লগত এটা কিছুমান বিশেষ মানুহ জড়িত হৈ থাকে আৰু লোকসভা ইলেকশ্যনৰ পিছত তেওঁলোকে বহুত এনকাৰেজমেণ্টটো পাই আছে এটাৰ পিছত এটা ঘটনা কৰি আছে
আমি টাফ একশ্যন ল'ম এতিয়া মই ডিজিপিক পঠাইছোঁ ঢিঙলৈকে উইল টেক টাফেষ্ট পচিবল একশ্যন পীযুষ হাজৰিকাকো মই যাব দিছোঁ আৰু মই সদায় কৈ থাকোঁ যে আমাৰ অসমত নামনি আৰু মধ্য অসম বৰাক ভেলী আদিৰ দৰে জাগাত আমাৰ খিলঞ্জীয়া মানুহ লোকেল মানুহবিলাক বহুত ভয় আৰু সন্ত্ৰাসৰ পৰিৱেশত থাকে অসমৰ মানুহে যিমান এই কথাবোৰ বুজিব সিমানে আমাৰ কাৰণে ভাল বাকীটো আইনত যি ব্যৱস্থা ল'ব লাগেতো মই ল'মেই কিন্তু আমি যিমানেই সেন্সিটিভ হওঁ যে এই জায়গাবিলাকত কেনেকৈ আমাৰ মানুহবিলাক থাকে কিমান কষ্টত থাকে আমি যিমানেই সেন্সিটিভ হ'ম সিমানেই আমাৰ মানুহবিলাকে সুৰক্ষা পাব তিনিজন ল'ৰা কোন নাম এজনকতো এৰেষ্ট কৰা হৈছে বাকী দুজনৰ নামো আপোনালোকে পাই যাব মটৰচাইকেল এখনত উঠি আহি আছিলে কিন্তু ঢিঙত এইটো ঘটনা এইটো ফাৰ্ষ্ট নহয় স্প্ৰে গেং হৈছে আৰু হৈয়ে থাকে যি যি জাগাত আমাৰ খিলঞ্জীয়া মানুহ মাইনৰিটি হৈছে সেই জাগাত আমাৰ মানুহবিলাক সদায় সমস্যাত থাকে কিন্তু আনফৰ্চুনেটলি যিবিলাক জাগাত আমি মেজৰিটি তাৰ মানুহে এই মানুহখিনিৰ কথাটো অনুভৱ নকৰে যেনেকৈ আজি অসমত কিবা এটা ঘটনা হ'লে অসমীয়া বঙালী কৰি দিব কিন্তু কোনো বঙালী মানুহে ছোৱালীক ওপৰত হাত নিদিয়ে কিন্তু আমাৰ মানুহখিনিয়ে চিন্তা কৰি থাকিব বঙালীয়ে চিন্তা কৰি থাকিব অসমীয়াই চিন্তা কৰি থাকিব মাৰোৱাৰীয়ে চিন্তা কৰি থাকিব হিন্দীভাষী কিন্তু আমাৰ শত্ৰু কোন মিত্ৰ কোন মানুহে এইটো আজিলৈকে উলিয়াব নোখোজে বা নাজানে বা মানুহে এভইড কৰে দ্যাট ইজ দ্য বিগেষ্ট আইৰনি সেইটোৱে আজি আমাৰ আটাইতকৈ ডাঙৰ সমস্যা চৰকাৰেতো পদক্ষেপ লৈয়ে আছে চৰকাৰে পদক্ষেপ লৈ থাকিব কিন্তু মানুহৰ ভিতৰত থকা যিটো জন্তু সেই জন্তুটোক চৰকাৰে কেনেকৈ আগত বুজি উঠিব এইটো ঘটনাৰ পিছতহে চৰকাৰে গম পায় মাত্ৰ কেইজন টেটপাছ কেণ্ডিডেট অৱশিষ্ট আছে তেওঁলোকে চাকৰি দিবৰ কাৰণে অনুৰোধ কৰিছে কিছুমানৰ চাকৰিটো থ্ৰু ইণ্টাৰভিউ হ'ব আৰু ধুনীয়াকৈ হ'ব নহয় 2017 আপুনি সকলোকে চাকৰি দিছিলে টেটপাছত যি দিলো সেইটো দিন হৈ গ'ল এতিয়াতো চাকৰি অন মেৰিটত হ'ব কেনেকৈ হ'ব ACCFৰ মই চেয়াৰমেন এইটো কোনে ক'লে এইটো আকৌ কোনে উলিয়ালে কেনেকৈ চৰ্চা হ'ব ACCFৰ চেয়াৰমেন হ'ল হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী আছাম এইটো কেনেকৈ বেচৰকাৰী কেনেকৈ বাঢ়িব এইটো চিকিৎসা বাই কমিবহে এতিয়া কমিব কাৰণ ACCFৰ চেয়াৰমেন হ'ল অসম চৰকাৰৰ মুখ্যমন্ত্ৰী এইটো কোনো নন গভৰ্ণমেণ্ট নহয় ইট ইজ এ গভৰ্ণমেণ্ট ইনষ্টিটিউট তিনিচুকীয়াৰ ইনচিডেণ্টটো তিনিচুকীয়াত যিয়ে যাৰ লগত মাৰপিট কৰিছে পুলিচে অলৰেডি এৰেষ্ট কৰিছে মাৰ্ঘেৰিটাটো পুলিচে এৰেষ্ট কৰিছে ইয়াতে বেলেগ কথা নাই আমি যোনে য'ত গণ্ডগোল হ'ব তাতে পুলিচে একশ্যন অসমীয়া মানুহ যে ষ্টেটত থাকিব তেহেঁতৰ ছিকিউৰিটি বিহাৰী মানুহে গোট বান্ধি মাৰিছে ইয়াত চব তেনেকুৱা অসমীয়া বঙালী বিহাৰীয়ে ডিছকাশ্যনটোৱে হ'ব নালাগে যোনে য'ত গণ্ডগোল কৰে তাৰ ওপৰত একশ্যন सर आपने कहा था कि मीटिंग में कि हैलाकंदी का 3 MLA कुछ काम नहीं किया तो किया नहीं किया तो आप ही लोग जानते हैं नहीं सर तो इसका जो फंड है ना गवर्नमेंट फंड है इसका तो यूटिलाइज नहीं हुआ होगा सर तो इसके लिए आप गवर्नमेंट क्या एक्शन लेगा अभी मैं मीटिंग का अंदर जो बोला वो मीटिंग का अंदर के लिए Sir, you're planning like in your regime this development project came like this conductor from the Tata. So what is your plan for 2026 and after that? That we'll discuss. Sir, NRC जिबेलक नाम एतिया उठा নাই NRC নাম নুঠাবিলাকক মই কেনেকৈ উঠাম না এইটো ৰেচন কাৰ্ড আৰু কাৰ্ড 2-4 দিনৰ ভিতৰত কিবা এটা কৰি আছো অসমীয়া মানুহ মাইনৰিটি কেনেকৈ চিকিউৰিটি হ'ব যোৱা লোকসভা নিৰ্বাচনৰ পিছত অসমত এনেকুৱা 22টা ঘটনা ঘটিছে আৰু আজি এইটো 23 নম্বৰ আৰু এই গোটেই ঘটনাটোবিলাকৰ লগত এটা কিছুমান বিশেষ মানুহ জড়িত হৈ থাকে আৰু লোকসভা ইলেকশ্যনৰ পিছত তেওঁলোকে বহুত এনকাৰেজমেণ্টটো পাই আছে এটাৰ পিছত এটা ঘটনা কৰি আছে আমি টাফ একশ্যন ল'ম এতিয়া মই ডিজিপিক পঠাইছোঁ ঢিঙলৈকে উইল টেক টাফেষ্ট পচিবল একশ্যন পীযুষ হাজৰিকাকো মই যাব দিছোঁ আৰু মই সদায় কৈ থাকোঁ যে আমাৰ অসমত নামনি আৰু মধ্য অসম বৰাক ভেলী আদিৰ দৰে জাগাত আমাৰ
খিলঞ্জীয়া মানুহ লোকেল মানুহবিলাক বহুত ভয় আৰু সন্ত্ৰাসৰ পৰিৱেশত থাকে অসমৰ মানুহে যিমান এই কথাবোৰ বুজিব সিমানে আমাৰ কাৰণে ভাল বাকিটো আইনত যি ব্যৱস্থা ল'ব লাগেতো মই ল'মেই কিন্তু আমি যিমানেই সেনসিটিভ হওঁ যে এই জায়গাবিলাকত কেনেকৈ আমাৰ মানুহবিলাক থাকে কিমান কষ্টত থাকে আমি যিমানেই সেনসিটিভ হ'ম সিমানেই আমাৰ মানুহবিলাকে সুৰক্ষা পাব তিনিজন ল'ৰা কোন নাম এজনকটো এৰেষ্ট কৰা হৈছে বাকি দুজনৰ নামো আপোনালোকে পাই যাব মটৰচাইকেল এখনত উঠি আহি আছিলে কিন্তু ঢিঙত এইটো ঘটনা এইটো ফাৰ্ষ্ট নহয় স্প্ৰে গেং হৈছে আৰু হৈয়ে থাকে যি যি জায়গাত আমাৰ খিলঞ্জীয়া মানুহ মাইনৰিটি হৈছে সেই জায়গাত আমাৰ মানুহবিলাক সদায় সমস্যাত থাকে কিন্তু আনফৰ্চুনেটলি যিবিলাক জায়গাত আমি মেজৰিটি